हेलो हेलो अरे कहना क्या चाहते हो नमस्कार बंधुসকল बहुत दिन मूर्त ब्लग बनाम বুলি ভাবিছো আজি 77 ইন্ডিপেন্ডেন্স ডে প্ৰথমতে সকলোকে শুভেচ্ছা জনালো লগতে আমিও আজি মনটো যত বেছি স্বাধীন ফিল কৰে এনেকুৱা জায়গা তাত গৈ আছো ওয়াটাৰফল তাত গৈ আছো পোনপ্ৰথমে আমি গুৱাহাটীৰ পৰা ৰাণী পাৰ হৈ আমি আহিছিলো হেৰিৰ পৰা কি বুলি কয় ডাউনটাউনৰ পৰা আহিছিলো তো ৰাণী পাৰ হৈ লেফট সাইডৰ ৰাস্তা এটাত আহিছো এখন গাঁৱৰ নাম সাজনপাৰা কিছুমানে ছাতাৰপাৰা বুলিও কয় সেনেকৈ কয় আৰু তো দেখুৱাই থাকিম ধুনীয়া এটা জেগাত গৈ আছো পুৰা নেচাৰৰ মাজত নিজকে আজিহে বম ব্লগাৰ টাইপ লাগিছে টাইপত লৈ আহিছো ফাৰ্ষ্ট টাইম 3 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আমি আজি তথাপি টেনশ্যন লোৱা নাই সঁচাকৈ ধুনীয়া লাগিছে মানে গুৱাহাটীৰ যে আশে পাশে আছো তেনেকুৱা একদম ফিল হোৱা নাই বহুত দূৰত হোৱা যেন চিনা লাগিছে আৰু কেউফালে নেচাৰ মানে পাহাৰৰ মাজত আছো আমি কেউফালে পাহাৰে আছে চাওক পুৰা পাহাৰৰ মাজত বক্সো লৈ আহিছো আমি 1.5 কিলোমিটাৰ ফ্ৰেণ্ডছ 1.5 কিলোমিটাৰ আহিলো আৰু 1.5 কিলোমিটাৰ অকলে আহিলেতো ফিল হৈ লৈ লগৰ লগত আহিছো কাৰণে একদম ফিল হোৱা নাই ধুনীয়া লাগিছে কি 10 কিলোমিটাৰ আমি তাৰমানে ইয়াৰ পৰা আমি অলপ বেছিকে কোৱা তেতিয়া মানুহে অডিয়েন্সে কৰিব পা এনেকুৱা वाओ 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 भाई से कुछ ज्यादा नहीं हो गया मतलब कुछ भी আৰু ফ্ৰেণ্ডছ নেটৱৰ্কটো নাই তো লোকেশ্যনটো চাব পৰা নাই কিন্তু এয়া মেঘালয় আৰু সৰি মেঘালয় সেইটো পাৰত আছে মানে বৰ্ডাৰত আছো আমি ক'ব গ'লে বৰ্ডাৰতে আছো সেই আৰু এইবিলাক পাহাৰবিলাক ইয়াতে থকা ট্ৰাইবেল মানুহবিলাকে চাই আছে পাহাৰ পৰ্বতবিলাকতো ট্ৰাইবেল মানুহবিলাকে ছেভ কৰি ৰাখিছে ধৰক ফ্ৰেণ্ডছ চাওক কেনেকুৱা জেগা এনেকুৱা আমি বিভিন্ন ধৰণৰ জেগা পাইছোঁ ইয়াত যদি বাঁহ আছে ক'ৰবাত গছ পাত মুঠতে কমপ্লিট এডভেঞ্চাৰ আৰু মজা মজা ঐ এইটো ডাউন আছে হা এইটো বহুত ডাউন আছে ফ্ৰেণ্ডছ 2 কিলোমিটাৰমান আহিলোঁ আৰু 1 কিলোমিটাৰ 3 কিলোমিটাৰ বুলি কৈছিলোঁ 4 কিলোমিটাৰমান হয় চাগে বেছি হয় চাগে আৰু আমি এনেকৈ আহি থাকোঁতে সিফালৰ পৰাও মানুহ দেখা পাইছোঁ মানে যায় আৰু এনেকুৱা নহয় যে বহুত আনফেমিলিয়াৰ জেগা কম পৰিমাণে মানুহ অহা যোৱা কৰে আৰু এইটো জেগাটো ফ্ৰেণ্ডছ আমি ডেষ্টিনি এতিয়াও পোৱা নাই কিন্তু ৱাও কি সুন্দৰ জেগা কেউফালে পাহাৰ আৰু প্ৰকৃতি ভাগৰ লাগিছে ফ্ৰেণ্ডছ এনেকৈ অহা নাযায় ন সেইকাৰণে ভাগৰ লাগিছে আৰু অলপমান লগৰ দুটা ৰ'ল অলপমান অকণমান ৰখিছিলোঁ ফ্ৰেণ্ডছ হাতী ওলাইছে ইয়াতে কিন্তু আমি যাম আৰু মনে মনে নেচাৰক বিশ্বাস কৰি হ'লে এনেকুৱা পানী আমি বহুত জেগাত পালোঁ আৰু ফ্ৰেণ্ডছ চাওক পানীবিলাক কি সুন্দৰ চাফা আমি যিজন স্থানীয় মানুহ লগত লৈ আহিছোঁ তেওঁ কোৱা মতে ইয়াতে হাতী মানে ক'ৰবাত ওচৰে পাজৰে ওলাইছে আৰু তো আমি চাইলেণ্টলি আহি আছোঁ ৰাস্তা ফ্ৰেণ্ডছ কিন্তু আমি আজি মাউণ্টেইন ডিউ খাই আহিছোঁ আৰু সিহঁতো খোজকাঢ়ি গৈছে মই দৌৰি যাম ফ্ৰেণ্ডছ আৰু অকণমান আৰু বেছি নাই এই পানী পোৱা ষ্টাৰ্ট কৰিছোঁ আমাৰ প্ৰায় 45 মিনিটছ টু 1 আৱাৰ লাগি গৈছে সেইখিনি লাগি গৈছে আমাৰ ধুনীয়াকৈ অলপ পিছৰ ৰাস্তাটো পাহাৰৰ একদম মানে অলপ শ্লিপ হৈ গ'লে মানে এই তাতে পৰা যাব ফাইনেলি পালোঁ আহি খুব ধুনীয়া লাগিছে